তো খা এইগুলাই তো মৰম কোন দুষ্ট প্ৰাণীয়ে মানে এইখান মানে ওপৰত এইখান এনেকে চিৰি দিছে গাইছে দুটা আছিলা মানে ডাঙৰে হ'ব জানা নাই কি কৰি ডাঙৰ হ'ব আপোনালোকে কমেণ্ট কৰি ক'বচোন কি সকলোকে নমস্কাৰ জনাই আজি আকৌ এটা লং ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আপোনালোকে ভাবছে পাই ই বেটাই মাহৰ ওপৰত এটাহে লং ভিডিঅ' মাৰে বাকী কেইদিন ক'ত যা থাকে বাকী কেইদিন ঘৰতে থাকো কিন্তু এই লং ভিডিঅ' বনাবা মানে সেই হয় মানে মনে নাযায় মানে ঘৰৰ পৰিস্থিতি যিটোহে হৈ থাকে না আমাৰ চিৰিম দেখিলে বেমাৰে হৈ থাকে সেনেকৈ মানে লং ভিডিঅ' বনাবা অলপমান ভাল নালাগে দেখোন দে বাকী যি কি নহওক আৰু আজিৰ পৰাই আৰু মানে সপ্তাহত 2-এটাকে বনাম বুলি ভাবিছোঁ আৰু কিন্তু আপোনালোকে ভিডিঅ'বিলাক চাই যদিহে ভাল পায় কমেণ্ট কৰি ক'বচোন ইউটিউবত ফেচবুকতো বাৰু চায়ে দিচোন দে মিনি ব্লগ বনালে আৰু ইনষ্টাত বনালে আপোনালোকে যদিহে ইউটিউবত যদিহে ৰেগুলাৰ ভিডিঅ' চাম বুলি ভাবে বা ভাল পায় কমেণ্ট কৰি ক'বচোন মানে বনোৱাৰ চেষ্টা কৰিম আৰু মানে কি ক'ম আৰু ঘৰৰ অৱস্থা এনেকুৱা হৈ আছে মানে ঘৰ চৰগিলা ভাল কৰিব পৰা নাই এয়া গাইছ যেনেকা সেনেকা আৰু এইফালে আমাৰ পাকঘৰৰ ওপৰত মানে সেই দিছিলোঁ কোমোৰা দিছিলোঁ কোমোৰা লাগছে ইয়াত দেখাচ্ছে না গাইছ আপোনালোক দেখাই দিছোঁ এইটো এটা কোমোৰা এইটো এটা কোমোৰা এইফালে এটা আছে আৰু বহুত আছে সেনেকি মানে এমানে লাগছে কোমোৰা মানে এই ছালখান টিংখানকৈ মানে সেই হেঁচাই লৈ আনি আছে আৰু মানে কি কৰিম সেইকেইটা আহনৰ মাহত হাঁহৰ লগত মজাকৈ খাব লাগিব আৰু বাকী যি কি নহওক আৰু আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিছোঁ মানে মাজে মাজে এনেকৈ এতিয়া আৰু লং ভিডিঅ' দি থাকিম আৰু আপোনালোকে খালি চালে হ'ল আৰু এইফালে বেটীয়ে স্কুলত যাবৰ কাৰণে সাজু হৈ আছে দে বেটী জল্দি ওলা এই 9টা কি কয় 8:45 চলে 9টা আৰু 15 মিনিটহে আছে এইখিনি ওলাওঁতে যাওঁতেচোন 9টা বাজি যাব ইমান দেৰি লাগে নেকি ওলাওঁতে স্কুলত ওলাওঁতে কি হ'ল সদায় দেৰি হৈ দেখোন জল্দি ওলা আৰু এই আমাৰ চিৰি দুদিন মানে বেমাৰ হয় ভাল হৈছে মুন্দাজ দিনটো খুন্তিমত থাকে গধূলা খুন্তিমত থাকে মুন্দাজ বহি বহি খাই আছে আৰু এনেকুৱা সৰু সৰু বেমাৰ হ'লে ভালো লাগে কিন্তু দেই এই হাঁহি নাচাগে এইয়া কেনেকৈ ৰিক্সা না নাহি তোৰ আৰু তই ভাত খাইছা না নাই পিঠা খাইছা আৰু আমাৰ কিটিৰ দাঁতকেইটা সৰিছি চাংগা কৰিছে দে জল্দি ওলা এনে কেনে লাগি আছে দেহাটো শুনা একবাৰ এই বাগান দিলাৰ নৰে থাকবা এয়া দিল এয়া গাইছ দেখছা এই এনেকে দিন তাই বাগান দি থাকে ৰাতি বাগান দি থাকে এনেকে আৰু মানে ভিডিঅ' বনাব পাৰি না মানে মাহটোত 10 দিনো ভাল নাথাকে খালি বেমাৰে হৈ থাকে যি টিভি বিয়া পাতি পালো দে বাকী যি কি নহওক দে ওলা জল্দি ওলাই স্কুলত যাব লাগে তো গাইছ অলপ আগতে ক'লোৱে না এইকেইদিন মানে একো কাম চাম নাই এনে ঘৰতে সেই মাখি মাৰি খাই থকা হৈ আছে কিন্তু মাখি মাৰি খাই থকা না এটা কাম কৰি আছো সদায় বেলা পাতি ফুটবল খেলিব যাওঁ এয়া মোৰ দেউতাকে দেখাই পাইছে আপোনালোকে এয়া পুৰা ফুটবল খেলি আছো একদিন পুৰা কাৰোবাৰ লগত ফ্ৰেণ্ডলি কিবা খেলি আছো আৰু মানে ফুটবল খেলি ভাল পাওঁ কিন্তু বহুত ভাল পাওঁ কিন্তু সিমানো ভালকৈ খেলিব নোৱাৰোঁ আৰু তথাপিও মানে স্বাস্থ্যটো ভাল তাৰ কাৰণে খেলি থাকোঁ আৰু মাজে মাজে মাই গুৰুটো দিবই পাৰছোঁ এতিয়া গুৰু দিয়াই নাই একদম কি যে তই আছা তোক দিব পৰা নাই এই তোক আগে এই হেৰি কেতিয়া স্কুলৰ পৰা থৈ আহোঁ তাৰপিছত তোক ওলাই দি আছোঁ দে বেয়া নাভাবি দে তই বেয়া পাবি নেকি হা আহি আছোঁ অলপ সময় 15 মিনিট থাকে তাতে অলপ সময় থাক দে আহি আছোঁ মানে গৰু তোক দিবই পাৰিছোঁ ৰাতিপুৱা মাইক থবা যাব লাগে না কোম্পানীত তাৰ পৰা আহি পেলাই আৰু মুখ হাত ধুই পেলাই লেট্ৰিনত যোৱাৰ পাছত আৰু বেটিক স্কুলত থবা যাবাই হয় সেনেকৈ এতিয়া যাবাৰে হ'লা এতিয়া বেটিক আগে থৈ আহোঁ তাৰপিছতে মানে তাক দিব লাগিব আৰু গাহৰিকেইটাক আছে আৰু দানা দিবা তাহাঁতে বা কি কৰি আছে নাজানো আৰু দেখাছোঁ গাহৰিকেইটা গাইছ কিমান ডাঙৰ হ'লা এই কিনি আনিছিলোঁ দেখাম আৰু অলপ পাছত আগে বেটিক স্কুলত থৈ আহোঁ আৰু গাইছ মোৰ বাইকখনৰ মানে চিটখন এইখিনি অলপমানহে মানে ফাৰে চিৰিছিল নেকি মানুহলৈকে চিৰিছিল কিন্তু কোন দুষ্ট প্ৰাণীয়ে মানে এইখান মানে ওপৰত এইখান এনেকৈ চিৰি বুলি এতিয়াতো গোটেই এনেকৈ চিৰি যাব লাগছে আৰু মানে অলপ মানে এনেকুৱা চিৰা আছিলে মানে জাষ্ট এইখিনি মানুহলৈকে আছিলে কিন্তু এখন স্কুলত থোৱা যাওঁতে পঢ়ছোঁ দুটা একবাৰ ৰাস্তাত মানে বোকা হৈছিল তাতে পিনি পিছলি পেলাই দুটা পঢ়ছোঁ সেইকাৰণে আজি সেই ভয়তে এই তাকেলৈকে খোজকাঢ়ি যাই আছে আৰু মানে সেইখিনি যাতে বেয়াখিনি যাতে ওলাব পাৰোঁ আৰু মানে ৰাস্তাটো কেনেকুৱা ৰাখা সৰু না যদি বাইচান্স ইফালে যদি গাড়ীখন পিছলি যায় মানে ডাইৰেক্ট খালত এই পাথাৰত পৰি যাব লগা হয় সেইকাৰণে মানে সেইটা খোজকাঢ়ি যাই আছে এতিয়া আৰু মই লাহে যাম আৰু তাক উঠাই লৈছিলোঁ স্কুলত এই পথাৰবিলাকত গোটেই মানে হেৰি উঠা হ'লে আৰু ভুই ৰোৱা হ'লে আৰু এইখিনি মানে ভুই ৰোৱাখিনিত মানে সেই আহিছিলে পানী হৈছিলে কেইটামান দিন আগতে পানীয়ে খাইছিলে মানে আৰু দুইবাৰ পুতব লগা হ'ল এইখিনি আৰু মানে খেতি কৰা কম কথা নহয় দে মানে পুতিছিলে মানে কঠীয়াখিনি পুতিছিলে তাৰপাছত আৰু মানে পানী সেইবিলাক গোটেই মানে সেই ডুবি পেলাই বেয়া কৰি দিছিলা আৰু দুবাৰ পুতব লগা হ'ল এইগিলা তো এই আৰু খেতি
মানে বতৰে কেতিয়াবা ভালো কৰে বেয়াও কৰে, কিন্তু বতৰে যি কৰে ভালে কৰে আৰু আজি আৰু বতৰটো মজা একদম ঠাণ্ডা ঠাণ্ডা মজা লাগি আছে আৰু আকাশখন পুৰা মজা লাগি আছে। ইয়া আবেলি লাগি ঠিক নাই আৰু বৰষুণ চৰষুণ আহিব পাৰে। এতিয়া বৰষুণটো মই আহিলে বেয়া নাপাওঁ, কিন্তু বেছিকৈ আহিলে বেয়া লাগে আৰু কমকৈ আহিলে বেয়া নালাগে। তো কমকৈ আহক আৰু বেছিকৈ আহিব নালাগে, মানে বেছিকৈ আহিলে বানপানী চানপানী হোৱাৰ চান্স থাকে না, সেইকাৰণে আৰু বেটিক স্কুলত থৈ ঘৰ আহি পালোঁ। এতিয়া আৰু গৰুটো মানে দৰৱ দিব যাব লাগে আৰু তো গোহালিত যাওঁ এতিয়া। ৰে লখিমী মনৰে মৰমী মানে গোহালিত হা গৰুটো দেখোন নাই, চিৰিমতি দিয়া নাই। তো সি এক্টিং কৰিছে নেকি বেটি বেমাৰ হোৱা বুলি পেলাই ইয়াক দি আছোঁ চাই পেলাই। গৰুটো কাই দৰৱ দিলা? তুই দিছে না কাই দিছে? হা ফালতু কৰি নাচাবি। কি ফালতু কৰিলা? কাই দৰৱ দিছে কো? হা তুই দিছা নেকি? হা বাকী চিৰিমতি আমাৰ অলপমান এক্টিং কৰিছিল, পাৰা হৈছে তেনে অলপ চলপ কি গৰুটো দৰৱ দি আহিলে আৰু বাকী এতিয়া ভাত খাব লাগে। ভাত খাওঁ নাই না ৰাতিপুৱা মোটামুটি বাজিলে 9:30 নজিলে মই মানে ৰাতিপুৱা ভাতে খাওঁ আৰু চাহ তাহ প্ৰায় কমকৈ খাওঁ, ভাতটোৱে মেইন আৰু এতিয়া ভাত খাওঁগৈ আৰু কিবা আঞ্জা ৰান্ধছি। আৰু গাইছ এতিয়া গাহৰি গঁৰালত আহিছোঁ, মানে গাহৰিকেইটা মানে সেই আৰু দানা দিব সময় হৈছে, কিন্তু মলটোহে আছে মানে গুড়াটোহে আছে, মানে গুড়াৰ লগত মিক্স কৰা সেই মালটো হোৱা নাই, মানে জুগুলিটো হোৱা নাই। এতিয়া আমাৰ গাঁৱত মদ চাইছে, সেই মদৰ যিটো জুগুলি সেইটো হোৱা নাই, সেইকাৰণে গাহৰিকেইটা কেনে চাব আহিছে একবাৰ। কৃষ্ণ কৃষ্ণ কিনে অৱস্থা হৈছে সিহঁতৰ। তহঁতৰ সেই হেৰিটো হোৱা নাই তোৰ মিক্স কৰা মালটো হোৱা নাই কেমিকেলটো হোৱা নাই, অলপ পাছত দিব লাগিব। তহঁতে অলপ থাকছোঁতে কিন্তু আৰু 1 ঘণ্টামান থাক। এয়া গাইছ এই দুটাই আছিলা, মানে ডাঙৰে হ'ব জানা নাই, কি কৰি ডাঙৰ হ'ব আপোনালোকে কমেণ্ট কৰি ক'বচোন, কি খোৱালি সোনকালে ডাঙৰ হ'ব কমেণ্ট কৰি ক'বচোন। মানে তাহাঁতক দানা দিবাৰ সময় হৈছে, কিন্তু বুঢ়াহে আছে, এই জুগুলিটো মানে হোৱা নাই, মানে বনাই আছে মদ আমাৰ ঘৰৰ কাষতে ঘৰে হোৱা নাই, অলপ পাছতে বোলে হ'ব। এতিয়া আৰু গাহৰিয়ে দানা নেদাৰ আগতে উয়াকে ভাতটো খাই ল'ব লাগিল নাকি। এতিয়া ভাত খাবৰ কাৰণে সাজু হৈছোঁ। এয়া ভাত আৰু এইফালে আছে মেষ্টা টেঙাৰ লগত এয়া মাছ, কিন্তু একলা খাব ভাল নালাগে না, সেইকাৰণে চিৰিমতিকো খুৱাব লাগিব আৰু মানে যিমান জিকি হ'লেও নিজৰে তিৰি মৰমটো কৰিব লাগবই। তো ভাত খাব বহি যাওঁ আৰু এতিয়া তিৰি নাখাংকৈ আছে, তাক এৰি খাব ভাল নালাগে ঘণ্টা। সেই কি কৰা যায়, এনেকুৱা বেমাৰ চেমাৰ হৈ থাকিলে ঘৰত শান্তি নালাগে থাকবা। কি হ'ব তুই এক ৰোজ খাওঁ, অলপমান খা মৰমত খুৱাই দিছোঁ অলপ, অলপমান খাই দিছোন দি, অলপমান খাই দিছোন দি, অলপমান খাই দিছোন দি, অলপ খাই দিছোন দি, অলপমান খাই দিছোন দি, অলপমান খা না ভাই, অলপতো খা, অলপতো খা। এইগিলাইতো মৰম, এইগিলাই মৰম, এইগিলাই মৰম। খা দে খা। তো এনেকৈ তাক অলপ চলপ খুৱাই দিলোঁ, এতিয়া আৰু মই খাব লাগে। ভাত খুৱাই দিছোঁ, মাছ খুৱাই দিয়াই নাই। টেঙা হৈছে বহুত, টেঙা হ'লেও ভালে মাছ অলপ। বাছ খাই দাই অলপ ভাল হওঁ সোনকালে, মই এতিয়া খাব লাগে। মজা। তো গাইজ কি কৰিম আৰু ঘৰতে আছোঁ যিহেতুকে, কাম বনত জম নাই। এই আৰু আজিৰ ব্লগটো এনেকুৱা নিচিনা ব্লগ যদি আপোনালোকে চাব বিচাৰে, সেনেকুৱা মানে বনাবা, এনেকুৱা নিচিনা যদি ব্লগ আপোনালোকে চাব বিচাৰে তেনেহ'লে বনাবৰ কাৰণে চেষ্টা কৰিম আগলৈকে। তো আজিৰ ব্লগটো ইমানেই আছিলে, লগ পাম এটা আৰু নতুন ব্লগৰ সৈতে অতি সোনকালে। তো আজিলৈ ইমানেই, বাই বাই।